আদৰ্শ জাতীয় বিদ্যালয় কাউলীত অনুষ্ঠিত ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। তামুলপুৰ জিলাৰ অন্তৰ্গত কাউলীস্থিত আদৰ্শ জাতীয় বিদ্যালয় কাউলীত অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ দেওবাৰে সন্ধিয়া সফল সামৰণি পৰে। একে উখল মাখল পৰিৱেশৰ মাজত বিদ্যালয়খনত অনুষ্ঠিত ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি পৰে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্মৃতি ছায়া নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে অসমীয়া মাতৃভাষা সজীৱ আৰু জাতিটোৰ সক্ৰিয়তা বজাই ৰখাৰ ক্ষেত্ৰত জাতীয় বিদ্যালয় অসমে এক দীঘলীয়া নীৰৱ সংগ্ৰাম চলাই গৈছে। তামুলপুৰ জিলাৰ কাউলীস্থিত জাতীয় বিদ্যালয়খনত উক্ত অঞ্চলটোৰ সকলো ভাষা ভাষী লোকে একাত্মভাৱে অসমীয়া জাতিৰ অভিন্ন অংগ হিচাপে তথা অসমীয়া পৰম্পৰাগত সকলো ৰীতি নীতি পালন কৰি জাতিটোক সবল কৰি এক গঠনমূলক জাতীয়তাবাদৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। কাউলী আদৰ্শ জাতীয় বিদ্যালয়ৰ সৌজন্যত ৰূপালী জয়ন্তী উৎসৱ আমি অনুষ্ঠিত কৰিছোঁ। তাত সঁচাকৈ আমাৰ বৰ ভাল লাগিছে যে আজিৰ দিনটোত আমি বহুতো কথা ইয়াত আলোচনা হৈছে। আমাৰ শিক্ষাবিদসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ স্থানীয় বিধায়ক তথা আমাৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলৰ পৰা আমি মটিভেশ্যনেল স্পীচ কিছুমান শুনিব পালোঁ, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ল। আমি ভাবোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাৰ অঞ্চলত শিক্ষাৰ এটা পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হ'ব। এটা কথা আছিলে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা নকৰিলে ছাত্ৰ ছাত্ৰী আগুৱাই যাব নোৱাৰে, কিন্তু এইটো এটা ভুল ধাৰণা বুলি আমি ক'ব লাগিব। কাৰণ ইয়াত যিখিনি আমাৰ মটিভেশ্যনেল স্পীকাৰবিলাকে যিখিনি কথা জনালে, সেই তাৰ পৰা এটা অনুমান কৰিব পাৰি যে আচলতে মাধ্যম এটা ডাঙৰ বিষয় নহয়। আমাৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহতো অধ্যয়ন কৰি বহুতো ছাত্ৰ ছাত্ৰী বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি যাব পাৰে। ব্যৱহাৰিক দিশবিলাকত যদি আমি ধ্যান দিওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকে আগন্তুক দিনত তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব আৰু দেশখনকো আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব পাৰিব। এই ক্ষেত্ৰত আমাৰ আদৰ্শ জাতীয় বিদ্যালয় এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই অঞ্চলত এটা শিক্ষাৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰাৰ এটা প্ৰয়াস কৰিছে। মই বিশেষকৈ ধন্যবাদ জনাব লাগিব এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সাধন শৰ্মাদেৱ। তেখেতৰ যিখিনি চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাই আজি এটা ডেকা ৰূপ এটা আমি দেখিবলৈ পাইছোঁ। আজি 25 বছৰত উপনীত হৈছে। ইয়াৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া বিভিন্ন দিশত তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। তেওঁলোকে বিভিন্ন বিভাগত চাকৰি পাইছে আৰু ব্যৱসায় বাণিজ্য বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে।